কিমান ঠেক এইকণ কিমান ঠেক আৰু সিফালৰ পৰা অৰুণাচলৰ পৰা এটা ৰাস্তা আহে সেইফালৰ পৰা গাড়ী আহে ইয়াৰ আগতে বহুতবাৰ এক্সিডেণ্ট হৈছে গাড়ী পিছতহে গম পোৱা যায় চৰকাৰক মানে এইকণত আমি ড্ৰাইভাৰ বাদালৰ লগত থকা এইজনীৰ পৰা ভেকচিন পালে এতিয়া ৰাস্তা ঠেককৈ বনাইছে যিহেতু ৰাজগড় অৰুণাচলৰ পৰা যিবোৰ গাড়ী আহে আৰু লখিমপুৰৰ পৰা যিখিনি গাড়ী আহে চব একেলগ হয় এই ৰাস্তাটো ঠেক কিন্তু এই ৰাস্তাটো বহল কৰিবৰ কাৰণে বাৰে বাৰে অনুৰোধ কৰাও হ'ল আৰু এইখিনিত এটা ট্ৰেফিক পইণ্ট লাগে বুলিও কোৱা হৈছে আজিৰ পৰা এবছৰ আগত হাজৰিকা চুকৰ গোটেই মানুহখিনি ওলাই আহিছিলে মহকুমাধিপতিক ইয়াৰ সমস্যাৰ বিষয়ে ক'লে যে ইয়াত এটা ডিভাইডাৰ দি দিয়ক আমি পাৰ হ'ব লাগে আমি ডাইভাৰশ্যন দিব লাগে আমি এই বিলতীয়া টঙনা গাঁও এই মানুহখিনি যদি পাৰ হ'ব লাগে 2 কিলোমিটাৰ আগেদি ঘূৰি আহিব লাগে আৰু ইয়াত যেতিয়া ডাইভাৰশ্যনটো থাকিব তেতিয়াতো এইটো সমস্যা নহ'লহেঁতেন ইয়াত কোনে কণ্ট্ৰল কৰিব কোনেওতো কণ্ট্ৰল কৰিব নোৱাৰে আজি কি হ'ল আজি তেওঁলোক দুয়োটা একে দিশেই আহিছিলে এখন আহিছিলে অৰুণাচলৰ ৰাস্তাৰ পৰা ইখন আহিছে লখিমপুৰৰ পৰা কিন্তু তেওঁলোকে ইমানেই স্পীড আহিছে দুইখনেই স্পীড আহিছে আহি এইখন গাড়ী এনেকুৱা ভাগ্য ভাল এই পোষ্টকেইটাত নামাৰিলে বুলিহে নহ'লেতো জীৱনতে মৰিলেহেঁতেন এতিয়া এই গাড়ীখনো স্পীডত আহিছে এতিয়া তেওঁলোক বিলতীয়া গাঁও হৈ পলাই গৈছে তেওঁলোক ট্ৰাকখনৰ গতিকে এইখিনিত ইতিমধ্যে আমি বাৰম্বাৰ অনুৰোধ কৰা স্বত্তেও প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাই আজি মহকুমাধিপতি যিমানবিলাক আহে ৰাইজৰ কথা শুনা মহকুমাধিপতি নাই আজিলৈকে নাই সেইকাৰণে মহকুমাধিপতি আৰু MLA জানে এইটো কথা উৎপল বৰাই জানে আমি যে এটা ডাইভাৰশ্যন বিচাৰিছোঁ সেইটো উৎপল বৰাই জানে কিন্তু গুৰুত্ব কোনেও নিদিয়ে সেইকাৰণে ইয়াত এতিয়া মই ক'লোঁ নহয় 2 বছৰত 27টা দুৰ্ঘটনা আমি পিছদিনাখন এনেকুৱা ধৰণে সোধে আপোনাৰ ওচৰত ছোৱালী দুজনী এক্সিডেণ্ট হ'ল মৰিলে নেকি আমি গমেই নাপাওঁ হয়নে এই 27টা এক্সিডেণ্ট 9জনী মৃত্যু হৈছে অলপ দিনৰ আগত এইটো মইনা বুলি এজন গেৰেজৰ পৰা ওলাই আহি মৃত্যু হৈছে পাৰ সন্তান এইটো বেছি দিনৰ হোৱাই নাই গতিকে ইয়াত আৰু ঘটনা হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ